ফাঁসি দিও হত্যাকারী ফাঁসি দিও জয় জয় শ্রীরাম জয় শ্রীরাম হত্যাকারী ফাঁসি দিও জয় জয় শ্রীরাম বাংলাদেশে মিয়া গোপে ইউনুস খান মুর্দাবাদ ইউনুস খান মুর্দাবাদ রাষ্ট্রীয় পোষক দল জিন্দাবাদ বাংলাদেশে মিয়া গোপে বাংলাদেশ মুর্দাবাদ বাংলাদেশি মুর্দাবাদ বাংলাদেশি গোপে মুর্দাবাদ প্রবীণ ভাই চকরিয়া জিন্দাবাদ রাষ্ট্রীয় পোষক দল জিন্দাবাদ রাষ্ট্রীয় হিন্দু পরিষদ জিন্দাবাদ মহিলা পরিষদ জিন্দাবাদ বাংলাদেশে হুঁশিয়ার বাংলাদেশে হুঁশিয়ার বাংলাদেশি হুঁশিয়ার বাংলাদেশি হুঁশিয়ার বাংলাদেশত আমাৰ হিন্দু যুৱক দীপু চন্দ্ৰ দাসক নিৰ্মমভাৱে অত্যাচাৰ কৰি হত্যা কৰিছে। আনকি তেওঁৰ হত্যাৰ আগমুহূৰ্তত তেওঁক মানসিক শাৰীৰিক গোটেই টৰ্চাৰ কৰি আৰু তেওঁৰ শৰীৰত অগ্নি প্ৰয়োগ কৰি তেওঁক গছত ওলমাই ৰাখি জুই জ্বলাই দিছিল। আৰু সেই ভিত্তিতেই আমি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰং দল, ৰাষ্ট্ৰীয় মহিলা পৰিষদ ভাৰতৰ পৰা বিপুল দাবীৰে যাতে ইউনুস চৰকাৰৰ এই কুকীৰ্তিৰ যাতে সমাপ্ত ঘটে তাৰে আমি কামনা কৰিছোঁ। আৰু যি মৌলবাদী সন্ত্ৰাসবাদীয়ে আমাৰ অসম আৰু হাত ভনীক যিয়ে তাত হুমকি দিছে, এই হুমকিৰ প্ৰতিবাদত আমি ভাৰতবাসীয়ে তথা মানিকপুৰ বঙাইগাঁও জিলাৰ পৰা মানিকপুৰৰ পৰা আমি ইয়াৰ তীব্ৰ গৰিহণা দিছোঁ। এই প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছোঁ। এইটো জাষ্ট প্ৰতিবাদ আমি নকওঁ, বৰ্তমান আমাৰ গোটেই ভাৰতবৰ্ষৰ হিন্দুবাসী জাগি আছে। আৰু কেইদিনমান আগত যোন আমাৰ হিন্দু ভাইটিৰ এটা হত্যা হ'ল, এই হত্যাৰ বিৰুদ্ধে যদি আমাৰ ভাৰত চৰকাৰে যদি ভাল পদক্ষেপ নলয় তেতিয়াহ'লে আমি ৰাষ্ট্ৰীয় বজৰং দলে আমাৰ ৰাষ্ট্ৰীয় বজৰং আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আমাক পাৰ্মিশ্যন দিয়ক, আমি বাংলাদেশত সোমাই ইহঁতৰ পৰা আমি ন্যায় নিজে লৈ আহিম। আমি আৰু বেছি বেলেগৰ ভৰসাত নাথাকোঁ। আজি আমি ইমান মানুহ যে ওলাই আহিছোঁ, এইটো জাষ্ট প্ৰতিবাদ কাৰণে ওলাই অহা নাই। আজি এটা আহ্বান জনাই আছোঁ আৰু বাংলাদেশ চৰকাৰকো চেলেঞ্জ কৰি আছোঁ, যদি দম আছে আমাৰ ভাৰতবৰ্ষ সোমাই দেখাক। অন্যথা এনেকুৱা কাপুৰুষৰ নিচিনা তাতে আমাৰ হিন্দু অল্পসংখ্যক হৈ আছে, তাতে দপদপনি দেখা লাভ নাই। আৰু বাংলাদেশ আমাৰে দিয়া, আমাৰ ভাৰতবৰ্ষৰ অংশ হয়, তাহাঁতৰ কাৰণে দিয়া হৈছিলে। আজি আমাৰ ওপৰত অত্যাচাৰ কৰি আছে।